নমস্কাৰ। বৰ্তমান সময় 6টা বাজি আছে, কিন্তু এই জাম আজি 4:30 বজাৰ পৰা লাগি আছে। হয়, আৰু কিমান যে মানুহে প্ৰাণ হেৰুৱাব লাগিব আমাৰ এই 2 নম্বৰ ফ্লাইঅভাৰৰ কাৰণে কি জানো। আৰু আজিৰ দিনত এয়া চাই আছে, এই জামত ফাঁচি গ'ল এইখন এম্বুলেঞ্চ। হয়, মোৰ চকুৰ সন্মুখতেই এই এম্বুলেঞ্চখন ইয়াতে 15-20 মিনিট ধৰি চলি আছে আৰু কোনোফালে ওলাব পৰা নাই। চাওক কি জাম, কিহৰ বাবে এই জাম জানেনে? ডালমিয়াৰ ক্লিংকাৰৰ ট্ৰাকৰ বাবে। হয়, সেই ট্ৰাকবোৰ ৰাস্তাত এনেকুৱা জাম কৰিছে যে এতিয়া বৰ্তমান সময়ে নিৰীহ মানুহবোৰ যাতায়াত কৰিব পৰা নাই। আৰু এই এম্বুলেঞ্চৰ ড্ৰাইভাৰটো বাৰে বাৰে ওলাই বহুত চেষ্টা কৰিছিল মানুহটোক বচাবলৈ। আৰু মই আৰু এই এম্বুলেঞ্চৰ হেণ্ডিমেনজন ওলাই পিনে মই ৰাস্তাটো ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিছোঁ। আহি দেখোঁ এই ট্ৰাকখনো উল্টাকৈ থৈ দিছে। চাইছানে? উল্টাকৈ থৈ দিছে, আকৌ উল্টা পুল্টা চিঞৰ বাখৰ কৰি আছে। তাৰ অকণ পাছত জানিব পাৰিলোঁ এম্বুলেঞ্চখন ঘূৰাই আছিলোঁ। ঘূৰাই থকা সময়ত মই হেণ্ডিমেনটোক সুধিলোঁ কি হ'ল, কিয় ঘূৰাই আছে। তাৰপিছত ক'লে যে মানুহজন ঢুকালে, নিবই পৰা নাই এম্বুলেঞ্চখন। এনেকুৱা জাম লাগি আছে মানে কি ক'ম। এখন বাইক ওলাব পৰা নাই, এম্বুলেঞ্চে কেনেকৈ ওলাব। বহুত চেষ্টা কৰিছিলোঁ মই এম্বুলেঞ্চখনক কলেজ ৰোডেৰে সোমাবলৈ, কিন্তু সেইফালেও ৰাস্তা বন্ধ হৈ আছে। চাওক, এতিয়া সন্ধিয়া হৈ গ'ল, তথাপিও আমাৰ ৰাস্তা জাম এতিয়ালৈকে খোলা নাই। কিন্তু এই ট্ৰাফিক পুলিচ 2-3জন পাছত আহিছে, অহাৰ পাছত অলপ ৰোডটো খুলিছে। নহ'লে তাৰ আগত দিনৰ ভাগৰ পৰাই এইখন ৰাস্তা জাম হৈ আছে। আৰু চাওক কেনে ধৰণৰ ডালমিয়াৰ গাড়ী, চাই লওক আপোনালোকে। আৰু কিমান যে মানুহে প্ৰাণ হেৰুৱাব হিচাপ নাই। আৰু এয়া আজি নতুন কোনো ঘটনা নহয়, এনেকুৱা লংকাৰ বহুতো মানুহে হস্পিটেল যাওঁতে ৰাস্তাতে প্ৰাণ হেৰুৱাইছিল। আৰু জাম চাইছে এতিয়া 6:48, কিন্তু জাম এতিয়ালৈকে ক্লিয়াৰ হোৱা নাই। এনেকুৱা জাম লাগি আছে। এতিয়া এই ডাম্পাৰৰ পিছে মই ৰখি আছোঁ। কিমান সময় ধৰি মই ইয়াৰ পিছে গৈ আছোঁ হিচাপ নাই। আৰু এম্বুলেঞ্চ কেনেকৈ ওলাব তেনেহ'লে গম পাওক আপোনালোকে। এজন বাইক আৰোহী কিমান সময় ৰাস্তাত ৰখিছে চাওঁ। কিমান সময়? 1.5 ঘণ্টা। ধেমালি পাইছা তুমি? 1.5 ঘণ্টা ৰোৱা ইয়াত 3টা লাইন কৰিছে। আৰু এই এম্বুলেঞ্চখনৰ ভাগ্য ভাল যে ইয়াত বৰ্তমান সময়ত ট্ৰাফিক পুলিচ এজন আছে।